নমস্কাৰ। আজি পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তালৈ আহিছোঁ আৰু আজি বাৰ্তাৰ বিষয়বস্তু এই শিৱ মন্দিৰটো। ওম জটাতপি গলজ্জল প্ৰবাহপা বিতস্থলী গলে বলম বলম্বিতম ভুজংগতুঙ্গমালিকম দমত 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 দমন নীলত দমপয়ম চকাৰ চন্দ্ৰ তাণ্ডৱং তনৌতু নঃ শিৱ শিৱ। প্ৰায় 400 বছৰ পুৰণি আহোম জনৈক কোনোবা এজন ৰজাৰ দিনতে নিৰ্মিত এইটো এটি মন্দিৰ, যিটো মন্দিৰৰ এইটো মণিকূট। এই মণিকূটটো ক্ৰমশ মাটিৰ তললৈকে বহি বহি গৈ আছে। আৰু আজি বহু বছৰ আগৰ পৰা এইটো হয়তো 50 চনৰ ভূমিকম্পতে এই মন্দিৰটো বহি গৈছিলে। অতি মাহাত্ম্যশালী এই মন্দিৰটোৰ বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ' আপোনালোকৰ ওচৰত বহুদিন আগতে দিছিলোঁ, নিৰ্মাণ কৰিছিলোঁ। সেই সময়ত মন্দিৰত পানী নাছিলে, ভিতৰত 20টা চিৰি অতিক্ৰম কৰি যাব লগা আছিলে আৰু গোটেই চিৰিৰ তলতে মন্দিৰ ভাগ শিৱজনা বহি আছিলে, বিৰাজমান হৈ আছিলে। তাতে পূজাৰীয়ে পূজা অৰ্চনা কৰে আৰু ঠিক শিৱৰাত্ৰিৰ পূজাৰ আগে আগে এই মন্দিৰৰ পানীভাগ সিঁচা হয়, নিষ্কাশন কৰা হয় আৰু শিৱৰাত্ৰি পূজা যোৱাৰ 2-3 দিন পিছতে পুনৰ আগৰ দৰে বাবাই পানীৰ তললৈকে আৰু সোমাই পৰে। বা বাবাৰে এইটো আহি যা কথা, তেওঁ পানীত থাকিয়ে ভাল পায় নে মাটিৰ তলত বহি গৈছে কাৰণে মন্দিৰ ভাগত পানী উঠে, সেয়া ধাৰণা কৰিব নোৱাৰোঁ। কিন্তু অতি মাহাত্ম্যশালী এইখন থান, জয়পাল শ্ৰী শ্ৰী জয়পাল থান বুলি অভিহিত কৰা হয়। গতিকে এইটো মন্দিৰৰ বাহিৰৰ ভাগ মণিকূট আৰু ভিতৰৰ ভাগত বৰ্তমান সময়ৰ অৱস্থা কেনেকুৱা হৈ আছে বলক চাওক। এয়াই মন্দিৰ, যিটো অলপ আগত কৈছিলোঁ যে মন্দিৰত বৰ্তমান সময়ত পানীৰ তলত ডুবি আছে। এয়া বাবা পানীৰ তলত বৰ্তমান। এইটো আহিলোঁ আমি 1, 2, 3, 4, 5, 6, 7টা চিৰি আহিলোঁ। ইয়াৰ তলত আৰু এনেকুৱা 15টামান চিৰি আছে আৰু এই চিৰিৰ তলতে বৰ্তমান বাবাই সোমাই পৰিছে। গতিকে এই মন্দিৰভাগ অতি মাহাত্ম্যশালী মন্দিৰ হয়। ইয়াত দূৰ দূৰণিৰ পৰা প্ৰতি বছৰে বিভিন্ন ধৰণৰ লোক আহে বা পৰ্যটনৰ ক্ষেত্ৰত মন্দিৰটো সিমান আগবঢ়া নহয় যদিও যিসকলে গম পায় তেওঁলোকে এই মন্দিৰত নিশ্চিতভাৱে সেৱা দিবলৈ আহে বা সেৱা সন্মান কৰিবলৈ আহে। আমিও বাবাৰ এই আগৰ এটা ভিডিঅ' যিটো দিছিলোঁ তাত পানী নাছিলে তেতিয়া, আৰু নতুনকৈ যিটো দিলোঁ বৰ্তমান সময়ত তেওঁ পানীৰ তলত থকাটো দেখুৱাবলৈ আজিৰ এই ভিডিঅ'টো নিৰ্মাণ কৰিলোঁ। পৰৱৰ্তী সময়ত এই ভিডিঅ'টোৰ ওপৰত আৰু অধিকভাৱে ইয়াৰ গোটেই তাৎপৰ্য বা ঐতিহ্যপূৰ্ণ কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। আজিলৈ এই আধ্যাত্মিক বাৰ্তাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। এয়া বাবা পানীৰ তলত নথকা ৰসৰ মূৰ্তিৰ সময়।